Hello guys, কি খবৰ আপোনালোকৰ welcome to my YouTube channel Prince Lifestyle after 2 years তো মই 2 years ago ভিডিও সিৰিজ দিয়া নাছিলো YouTubeত তো কিছুমানে মানে লগ পালে কয় এতিয়া তো ব্লগ কিয় নকৰে তো এনকাৰেজ কৰে আৰু যাতে ব্লগ কৰক বাট এতিয়া মানে একবাৰ বাদ দিয়াৰ পিছত বস্তুটো আপোনালোকে জানে যেহেতু তো মই ভাবিছো কিছু ক্লিপ আছে তো মই মানে আপলোড কৰিম এতিয়া ভিডিও তো মই এইবিলাক এড কৰি দিম আৰু লাষ্টলৈ চালে আপোনালোকে গমে পাব মই কেনেবাকে মানে কাম বেক কৰিব পাৰিম নে নাই মই নিজে গম পাম আপোনালোকে আৰু কমেন্ট কৰিব আৰু সুস্মাটো পিন্ধিলো এটাই কাৰণ এতিয়া মানে মই ক্যামেৰা ইউজ টু মানে ডাইৰেক্ট ক্যামেৰাত আই কন্টাক্ট কৰি মানে কথা কও মানে আগৰ নিচিনা নাই সো ভাবিলো কি ফাৰ্স্ট ভিডিও তো অলপ সালতো আহো আৰু আপোনালোকৰ লগত কথা হ'ব ইজি হ'ব গাইস লোকেশন চাক আৰু এফালে ওপৰত যাব আছে মাই গড পৰিব লৈছিল গাইস আপোনালোকে ভাবিব পাৰে ট্ৰেকিং মানে ইজি বাট চাক ৰাস্তা চাক জংগল চাক গাইস ট্ৰেকিং কৰি কৰি হাৱা টাইট হাতি হাতি লৈ জাস্ট এই চাইড ৰাস্তাৰ পৰা এতিয়া পাইছে এটা আন্দিনে কষ্ট কৰি খৰি চৰি ওপৰলৈ লৈ যায় আছে গাইস দিস ইজ স্ট্ৰাগল আফটাৰ লটস অফ কষ্ট আহি পালো ধুনীয়াকৈ ভিলেজ এইবিলাক ঘৰ বহুত দেৰি পিছত আহি পাইছো এইবিলাক 4 hours অফ ট্ৰেকিঙৰ পিছত আহি পাইছো আৰু ইমান ক্লিপ লোৱা নাই নাজানো এইটো ভিডিও আহে নে নাহে বাট ভিডিওটো কৰি আছো আপলোড হয় নহয় নাজানো ফাইনালি টেন্ট পাই গলো গাইস আৰু এইবিলাক সৰু সৰু কুকুৰ আছে কি খা ৰে ভাই ও হাই বল দো হাই এই ডাইৰেক্ট খাও গৈছো লাঞ্চ বিগাই কেনে ব্ৰাউন ৰাইস কণী 2 hours later আসাম বলে সবতকে পিক হয় তো তালে বৰ্তমান কন্টিনিউ কৰি আছো আৰু আহত মাই গড কি নাজাৰা আৰু আগত আছে বাৰ বনা এনেকে ৰাখি দিছো কেমেৰাত গম নাপায় স্লোপ চাক কিমান ওখ গাইস আপোনাৰ চাগে ভয়েস শুনাই নাই কাৰণ বতাটো বহুত আৰু তুমজাং পিকলৈ যাই আছো পিক মানে মেইন পিকটোলে এসা পুৰা বতা আৰু চাই কিমান ওপৰত আছে নিজে গম নাপাব তো যাই ল আৰু মজা মজা ফি আপোনালোকে সৰু সৰু ক্লিপত দেখাই আছো গাইস এনেকুৱা বতা তো ইয়াতে অলপ ৰখি আছো আৰু ইফালে সান সেট হ'ব আৰু তো গুছি আইলো মানে সানসেট হৈ আছে সানসেটটো দেখাব নোৱাৰি কাৰণ বহুত ঠাণ্ডা নাক চাক ৰঙা হৈ গৈছে দেখাব নোৱাৰি আৰু সানসেটটো বেলেগ সানসেট হৈ আছে এইটো আমাৰ টেন্ট এইটো এটা আমাৰ টেন্ট আৰু ইফালে মাইকি অৰ্ডাৰ দিছো পুৰা বনফায়াৰ হৈ আছে পুৰা বাই বাই চাও বিগড়াই চাও ইফালে দেখা মুখ দেখা ইফালে কি আছে ডগি ডগি টেনা ইফালে আমাৰ টেন্ট নগলে গলা এইটো ওলাবি নে এই খালি বেয়া ল্যাঙ্গুৱেজ ওলাবি নে এইটো ওলাই দেবে হাতত কি সোমাল হয় ফুল সোমাইছে মই ওলাইছো the next day सपना तेरा सपने सुबह शाम है गाइस নাজানো কেনেকুৱা কোৱালিটি আহি আছে বাট এতিয়া আমি ইয়াৰ পৰা পিকৰ পৰা ওলাই দিলো বাই বাই তুমজাং তো এতিয়া তলত যাম তলত যাই কেনে নিউ হাফলং যোৱা প্লেন এটা আছে তো ধুনীয়াকে আপোনালোক দেখাই থাকিম কি কি হয় আৰু তাতে কিবা যদি পাও আপোনালোক দেখাম বেলেগ চৰ্দি লাগি আছে গাইস আমি হেইটো পিকৰ পৰা নামি আহিছো এইটো আৰু এনেকে কেনেকে নামি আহিছো কিন্তু ৰাস্তাবিলাক গম নাপায় এইটো ৰাস্তা তো গাইস পিকৰ পৰা আমি আহি পালো আৰু এতিয়া পাইন ট্ৰি আছে ইফালে আৰু এটা পিক আছে তো এইটো ওপৰত আছে পিক তো এতিয়া আমি যাই আছো আৰু পুৰা কোৱলি কোৱলি হৈ গৈছে আৰু দুটা লগৰ আগত যাই আছে তো
তো এতিয়া আমি যাওঁ আৰু ট্ৰেকিং কৰাটো ইমান ইজি নহয় আপোনালোকে যিমান ভাবে উঠিলে যিমান টান নামিলেও সিমানেই টান তালৈ এইটো পিকত আৰু এইফালে আমাৰ মন্দিৰ আছে ই খালী ফটো উঠি থাকে আৰু এইফালে বিগ্ৰে অলপ বেমাৰ সেইকাৰণে ৰেষ্ট লৈ আছে কি বেমাৰ বঢ়িয়া লাগিছে বিগ্ৰে কি বেমাৰ আৰু এই পাইন গছ সেক্সি পাইন গছ বিগ্ৰে কি বেমাৰ তো এতিয়া ইফালে আমি হাফলং যাম তো যেহেতু আমাৰ ট্ৰেইন হাফলঙত আছে তো তাতে এদিন ষ্টে কৰি কিনে ধুনীয়াকৈ যাম তো ধুনীয়া লাগিল ট্ৰেকটো কৰি কেনে লাগিল তহঁতৰ ইহঁত দুটা আগত যাই আছে বাৰু ইহঁতক সুধিম কেনেকুৱা লাগিছে তো ইয়াৰ পৰা ষ্টাৰ্ট হয় ৰাস্তা দি এইবিলাক ভিলেজাৰ্ছ হয় তো এই কিমান ওপৰৰ পৰা আহিলোঁ ইয়াতে অটো চলে তো অটো এখন কালিয়ে গৈ থৈ দিছিলোঁ যোনখনত আহিছিলোঁ সেইখনতে তো এনেকৈ যাওঁ আৰু বিগ্ৰা কেনে লাগিল বন্ধু কেনে লাগছি বন্ধীপ চাওঁ গাইছ একদম লগ পাইছোঁ চাৰ্জ নাই গাইছ আমি অটোত যাই আছোঁ এইটো আমাৰ ভাইয়া ভাইয়া ইয়াতে পিছফালে তো গাইছ আমি আহি পালোঁ ধুনীয়াকৈ মাহুৰত তো ইয়াৰ পৰা আমি হাফলং যাম তো ইহঁতে ৰখি আছে মাছ ভাত খাই লওঁ খাবি না মাছ খাবি না খা তো গাইছ আহি পালোঁ এটা ভিউ পইণ্ট ডিমা হাছাও ভিউ পইণ্ট তো পূৰা কুঁৱলী গাইছ আহি এটা মন্দিৰ পাইছোঁ আমি আহি পাইছিলোঁ হাফলং লেকত আৰু ইফালে এই আমাৰ ড্ৰাইভাৰটো লৈ আহিছে বহুত ভাল ড্ৰাইভাৰ হয় তো ধুনীয়াকৈ এতিয়া লাইফ জেকেট পিন্ধি লওঁ আৰু অলপ বটিং চটিং কৰোঁ আপোনালোক দেখা হোটেল বিচাৰি পাগলা হৈ গৈছোঁ এতিয়া হোটেল চোটেল নাই ইমান তো এখন পাইছোঁ ধুনীয়াকৈ চাই লওঁ গাইছ ফাইনেলি এখন হোটেল পাই গৈছোঁ ইয়াতে আহিলোঁ এনেই অলপ টাউনত ওলাই আহিলোঁ আৰু এয়া ম'ম' লৈছোঁ ইয়াতে খাই আছে তো হাফলং ম'ম' খাই লওঁ আৰু বহুত ডাঙৰ হয় মজাকৈ খাই লওঁ আৰু এয়া নেপালী ৰুটি হয় চেল ৰুটি নে কি বুলি কয় ইমান নাজানো ইমান হাঁহি এনেই ধুনীয়াকৈ খাওঁ